নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা বাজিছে 8টা আৰু এয়া পিঠাৰ একেবাৰে গৰম গৰম ভাপ ওলাই আছে। এয়া পিঠা বনাইছোঁ, ভাপত দিয়া পিঠাটো, ভিতৰত নাৰিকল গুড় আৰু নাৰিকল দিছোঁ। আৰু তাই লৈছে গাখীৰ চাহ, মই লৈছোঁ লাল চাহ। আৰু এতিয়া খাই লওঁ, ব্লগটো আৰম্ভ কৰি থৈ দিলোঁ। দিনটো টুক টাক চাহ তাহ খাই উঠিলোঁ। উঠি এতিয়া মেচিনত কাপোৰ দিছিলোঁ, মানে ৰাতিপুৱাই গা ধুই উঠিয়ে মেচিনত কাপোৰখিনি দিলোঁ। কাপোৰখিনি দি আকৌ পিঠা বনালোঁ, নাৰিকল ৰুকিলোঁ, ৰুকি মেলি পিঠা চিঠা বনাই খালোঁ। হাজবেণ্ডো গ'ল, ছোৱালীয়ে খাই পঢ়িব লৈছে আৰু মই খালোঁ। খাই মেলি বেটা গৈছে যিহেতু স্কুলত, তথাপি আৰু আমি বনাইছোঁ কাৰণে তাৰ কাৰণে ইয়াত দুটা থৈ দিছোঁ, সিও ভাল পায়। আৰু মই পিঠাগুড়ি ক'ত পাইছোঁ জানেনে? এয়া মায়ে দি পঠাইছিলে মোক। 4 কেজি চাউলৰ পিঠাগুড়ি খুন্দি পূৰা এয়া ডাঙৰ চচপেনটো ইয়াতে ভাজি চাজি পূৰা শুকাই মেলি ধুনীয়াকৈ দি পঠাইছে। আৰু সঁচাকৈ যাৰ মাক আছে সিহে জানে। এনেকৈ বাছত দি পঠায়, কোনো কিন্তু অহা নাই। তথাপি বাছত আমাৰ তাৰ পৰা বাছ এখন আহে, দুখনেই আহে, এখন মাছখোৱালৈকে আহে, এখন আদাবাৰীলৈকে আহে। তো তাত চাহপাত দি পঠালে মায়ে, চাউল দি পঠালে, নাৰিকল দি পঠালে, উৰহি দি পঠালে আৰু এনেকৈ কিবা কানি জানেইতো আৰু মাকৰ টোপোলাটো কেনেকুৱা হয়, মাকে দি পঠোৱা। গতিকে মা আছে কাৰণেহে আজি পাইছোঁ এনেকৈ। মই কেতিয়াবা ভাবোঁ মাক নোহোৱা ঘৰবিলাক যে কেনেকুৱা হয়, আৰু বিশেষকৈ বিয়া দিয়া ছোৱালীখিনি গৈ ঘৰত কেনেকুৱা আদৰ পায় ন। আদৰ মানে কি আৰু নিজে কৰি মেলি খাব লাগিব, যাৰ মাক নাই। আৰু মাক থাকিলে মানে ঘৰত যাই এটা ভাল লাগে। আৰু আমাৰ যদিও আব্বা নাই, আব্বা ঢুকাইছে, মা আছে, তো তথাপি আমি আব্বা মানে নোহোৱা হেৰিটো নাপাওঁ আৰু বেয়া লাগে। লাগিলেও মা আছে কাৰণে ভাল লাগে। আৰু মায়ে এনেকৈ বস্তু দি পঠায়। কিন্তু বেছি নকওঁ, বেছি কৈ গ'লে মোৰ আৱেগিক হৈ যোৱা যাব। আৰু যাওক, মই তো মোৰ কাপোৰ ধোৱা হৈ গৈছে। এতিয়া মই কাপোৰখিনি লওঁ উলিয়াই, তাৰপাছত দিব যাম মেলি। কাপোৰখিনি ধুই ল'লোঁ, এতিয়া মই বাল্টিত উলিয়াই লওঁ। পানী টানি বালিচৰ কভাৰ চভাৰ গোটেই দিছোঁ আজি, বেড কভাৰ, বালিচৰ কভাৰ, তো গোটেইখিনি উলিয়াই লৈ এতিয়া আকৌ মেলি দিবলৈ গৈ আছোঁ। কাপোৰ চাপোৰ দিলোঁ মেলি, আৰু বেছি সময় নালাগেও, ৱাশ্বিং মেচিনত দিয়া কাপোৰ পটককৈ শুকাই যায়। আৰু এতিয়া মই এইখিনিতে এতিয়া ৰ'দত বহি অকণমান ফুলকেইডাল মই খুচৰিম। আৰু এইখিনি মানে কৰিব পালে মই কিবা মানে সকলো মানে দুনীয়াৰ সকলো কামেই পাহৰি যাওঁ, মানে ইমানেই ভাল পাওঁ ফুল খুচৰি। তো কি ফুল ফুলি আছে, বেছি নাই বাৰু, ইমান ফুল নাই মোৰ এইবাৰ, বেছি যত্ন কৰিব সময় পোৱা নাই। তো মই দেখুৱাই আছোঁ আপোনালোকক। ওপৰত থৈছোঁ, এতিয়া ৰ'দ পৰিবৰ কাৰণে, মানে তলত যিহেতু ৰ'দ নপৰে, আমি থকা ঠাইখিনিত ৰ'দ নাই। গতিকে পানী দিওঁতেহে গম পাম। দেখুৱাই আছোঁ কি ফুল ফুলি আছে। এয়া দেখুৱাইছোঁ মোৰ ডিচেম্বৰ ফুল, দেখিছেনে? এইটো বেঙুনীয়া কালাৰ এয়া। আৰু এই ডিচেম্বৰ ফুল ফুলাৰ পাছত ছাট থ'ব লাগে। মই তাৰমানে ছাট কিয় নিয়া নাই, তাতে ছাগলীকেইটা খাব। ছাগলী খাই একেবাৰে পাত চাত ফুল চুল একেবাৰে ঠাৰি উলিয়াই দিয়ে। মই ইয়াতে এনেকৈ কাপোৰ যেতিয়া মেলি দিব আহোঁ, তেতিয়াই চাই যাওঁ আৰু অকণ অকণ। দেখিছেনে শুকাব ধৰিছে। ডিচেম্বৰ ফুল কি হয়, ফুলাৰ পাছত ছাট থ'ব লাগে। জানো, মই জানিও এইটো ভুল কৰিছোঁ ছাগলীৰ ভয়ত। আৰু এইটো এটা কালাৰ, দেখিছে কি ধুনীয়াকৈ ফুলি আছে। তাৰপাছত এইটোতো আৰু কমন ফুল ঠাণ্ডাৰ দিনৰ। এইটো বেছি মানে ইয়াক ৰ'দ লাগে, কিন্তু ইয়াক যিমানে ৰ'দত দিব সিমানে ইয়াৰ কালাৰটো বেছি ডাঠ হৈ আহিব, বেছি ভাল লাগে। আৰু এইকেইডালটো এতিয়া জানুৱাৰীৰ শেষত ফুলিব চাগে। এইকেইডাল মোৰ এইবাৰ বহুত নমলীয়া হ'ল। ছাট আছিলে, মই আজি কেইদিনমান 15 দিনমানহে হ'ল ৰ'দত দিবৰ কাৰণে। ইয়াকো বহুত ৰ'দ লাগে। এয়া কলি ধৰিছে আৰু ফুলিলে কিন্তু বহুত দিন থাকিব, 3-4 মাহমান থাকিব ফুলিলে। ফুলাৰ পাছত ধুনীয়া ৰঙা ৰঙা হৈ ফুলিব। আৰু এইটো পাত ফুল দেখিছেনে, ইমান ধুনীয়া। এয়া চাওকচোন, ই ৰ'দ যিমানেই পৰিব ইয়াৰ ছাইডটো ইমান ধুনীয়া, এনেকৈ পিংক কালাৰ হৈ যায়, মানে কাষটো। তাৰপাছত এনেকৈ মাজৰখিনি থাকিব গ্ৰীণ কালাৰ হৈ, এইখিনিও কিন্তু খুবেই মৰম লাগে। তাৰপাছত আৰু এই পাত ফুলবোৰ এইকেইডালো যিমানেই ৰ'দ পায় সিমানে ইয়াৰ কালাৰটো ডিপ হয়। দেখুৱাই আছোঁ। আৰু এইডাল হৈছে স্নেক প্লেণ্ট, যিটো মই পাত এটা আগ এটা কাটি কেনে ৰুই দিছিলোঁ। আৰু ৰোৱাৰ পাছত এনেদৰে এইয়া চাওকচোন ধুনীয়াকৈ পোখা দিছে। 3টা পোখা দিছে, তাৰে 2টা ফুটি ওলাইছে। এয়া এই 2টা ফুটি ওলাইছে। তো জোপোহা গছ এডাল হ'ব। এনেদৰে পাত আপোনালোকে কাটিও কিন্তু ধুনীয়াকৈ ৰুব পাৰে। আৰু ৰুলে আৰু নতুনকৈ ইয়াৰ স্নেক প্লেণ্ট হ'ব। কেনেকৈ ৰুইছিলোঁ মই আপোনালোকক দেখুৱাওঁ। এয়া পাতটো কাটি ৰুই দিছিলোঁ, তাৰপাছত এনেদৰে 3টা পোখা ওলাইছে। কিন্তু বহুত দিন লাগিছে মোৰ পোখাকেইটা আহিবৰ কাৰণে। তো তেনেকৈ আপোনালোকে আৰু নতুন গছ তাৰ পৰা বনাব পাৰে। এইটো হৈছে সৰু জাতটো, যিটো চাপৰ হয়।
এইটোৰো পাত কাটিলে হয়, কিন্তু মই পাত কটা নাই কাৰণ ইয়াৰ পৰা ধুনীয়াকৈ পোখা ওলাই আছিলে আৰু মই বেলেগত ৰুই আছিলোঁ। গতিকে এইকেইটা এডাল হৈছে মোৰ মাদাৰ প্লেন এই চাইডৰ, আৰু এইটো হৈছে পোখা এনেকৈ ওলাইছে, দেখিছে কালাৰ অহাই নাই। আৰু এইবোৰেতো পাত ফুলবিলাক বেছি ভাল লাগে, মানে পাত নুফুলে। আৰু সেইডাল হৈছে লাকি বেম্বৰ যিটো হোৱাইট, আৰু এয়া ডিচেম্বৰ ফুলৰ এইকেইটা হৈছে মোৰ বগা ৰংটো। এয়াও বেছি ৰ'দ লাগিলে অলপমান শুকাই যায় যে, তো এইডালো বহুত ওখ হৈছিলে এয়া। তাৰপিছত এয়া সেই ফুলবিধ দেখুৱালোঁ যে অলপ আগত, সেইটো ফুল। আৰু এইডাল চাওকচোন, এইডাল ইমান ধুনীয়া হৈছে। গছডাল কিন্তু কণমানি, মই সৰুকৈ ঠানি এটা ৰুই দিছিলোঁ, আৰু এতিয়া ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন। আৰু ৰ'দ লাগি আছে যে, কালাৰটো কি ধুনীয়া হৈছে একেবাৰে। এয়া এইটো পাত ফুল, আৰু এইডাল হৈছে এইডালৰ পৰা মই এটা পাত কাটি নিছিলোঁ। এয়া দেখুৱাইছোঁ আপোনালোকক। এইডালৰ পৰা পাত এটা কাটি নি মই ইমানমান এনেকৈ কাটি নিছিলোঁ, নি ৰুই দিছিলোঁ তাত। আৰু তাত ছমাহৰ মূৰত এতিয়া পুলি ওলাল। আৰু এইডাল এডাল, আৰু আৰু এই হৈছে মোৰ লাকি বেম্বু, দুটা জাতৰ। তাৰপিছত এইডালো সেই ফুল, আৰু এইডাল হৈছে মই আগটো ভাঙি দিছোঁ জোপোহা হ'বৰ কাৰণে। এইডাল খুব ওখ হৈ গৈছিলে, যোৱাৰ কাৰণে আগটো ভাঙি দিছোঁ, কিন্তু এতিয়া শিপা ওলোৱা মানে পোখা ওলোৱাই নাই, কিবা হয় আৰু নাজানো। আৰু এইটো হৈছে নয়নতৰাৰ এটা বেলেগ জাত, যিটো বেঙুনীয়া হয় নয়নতৰা, সেইটো। আৰু এইকেইডালটো আৰু চিনি পায়ে চবে, এইকেইডাল ইনডোৰ প্লেন, ইনডোৰ হিচাপে ব্যৱহাৰ কৰে। আৰু এইডাল মই দিছোঁ আইচক্ৰীমৰ টেমাত। এয়া টেমাটো ডেক'ৰেশ্যন কৰিব লাগিব, ৰং চং কিবা কানি কৰিব লাগিব। এতিয়া এনেই ইয়াতে দি থৈ দিছোঁ, দেখিছে। আৰু ইয়াতে দিছিলোঁ এয়া ভোট জলকীয়াৰ পুলি, তলতো সৰু সৰু কেইটামান আছে, মানে গুটি চিটাই দিছিলোঁ। তাৰপাছত এইকেইটা তুলি নি মই বেলেগত ৰুব লাগিব। এডালো ডাঙৰ হৈছে, ধুনীয়া হৈছে, দেখিছেনে চেহেৰাটো। এটা পাত খাইছে কুকুৰা, মই ইয়াক দিম আগটো ছিঙি দিলোঁ। এতিয়া আৰু বেছি জোপোহা হয়, সিপিনে পোখা ওলাব। আৰু এই ৰঙালাওৰ গুটি মই মানে পাচলিৰ বাকলি চাকলি যে দিওঁতে ইয়াতে পৰিছিলে বেম্বৰ, লাকি বেম্বৰ টাবটোত। দেখিছেনে ৰঙালাওডাল কিমান দীঘল হৈছে, মৰমতে থৈ দিছোঁ। আৰু এইডাল মোৰ এৰিকা পাম ছাগলীয়ে খাইছে বাৰু, ইয়াতে মই লাই শাক অনাৰ পাছত কি কৰিছিলোঁ, লাই শাকৰ যে মোৰ শিপাৰে সৈতে ঠাৰিকেইডাল ইয়াতে ৰুই দিছিলোঁ। ইমান ধুনীয়া চেহেৰা হৈছে চাওকচোন। এক ভাজি হ'ব ৰঙালাওৰ পাতে লাই শাকে, যদি পাতে ছিঙি নিওঁ হৈ যাব মোৰ। পাতকেইটা কি মৰম লগা, ডাঙৰ ডাঙৰ হৈছে। আৰু এইবিলাক হৈছে মোৰ স্পাইডাৰ প্লেনৰ বেবী প্লেনবিলাক। ইয়াতে মই এনেদৰে ৰুই দিওঁ, সৰু সৰু পুলি ওলালে এনেকৈ ৰুই দি থৈ দিওঁ। আৰু এইবোৰো হৈছে ডিচেম্বৰ ফুল, এতিয়া ফুলা নাই, মানে ফুলিব হৈছে। এয়া ঠাৰিডাল ফুলিব, আৰু খুব ৰ'দ লাগি শুকাই গৈছে। আৰু আপোনালোকে এই ফুল 9 বাজি বিধৰ জাতটো এনেকৈ আপোনালোকে থৈ দিব পাৰে। মই এনেদৰে দুটা টেমাত, অহা বছৰ বাৰিষাৰ কাৰণে দুটা টেমাত থৈ দিছোঁ, দেখিছে। এয়া আইচক্ৰীমৰ টেমাবোৰত এনেকৈ থৈ দিছোঁ। আকৌ মাজে মাজে মই এনেকৈ আগবোৰ ছিঙি দি যাম, তেতিয়া কি হ'ব, জোপোহা হ'ব। আৰু জাতটো অহা বছৰলৈকে ৰৈ যাব। বহুতৰে কি হয়, জাতটো নৰয়, অহা বছৰলৈ এনেকৈ থৈ দিব, আৰু ৰ'দ লগা ঠাইত থ'ব, জাতটো থাকি যাব, অহা বছৰলৈ থাকি যাব। ইয়াতে মই এনেদৰে থৈ দিম। কাপোৰ চাপোৰ মেলি ফুল চুল যতন কৰি আহিলোঁ। এতিয়া দুপৰীয়াৰ ভাত বনাব সোমাইছোঁ। এয়া লৈছোঁ কলাৰ দালি, মাটি কলাৰ দাইল, আৰু এয়া মায়ে দি পঠাইছিলে লেচেৰা, উৰহি। এয়া উৰহি দুটা তিনিটা জাত, সৰু এইটো আৰু দীঘল, আৰু গোটেইখিনি মিক্স কৰি মই এখন বনাম ভাজি, আৰু মাটি কলাৰ দালিখিনি বনাম খাৰ। আৰু সেইখিনি যে হৈছে চাহপাত, আৰু কাপোৰখিনি যেতিয়া আনিবলৈ যাম, চাহপাতখিনি 3-4 বাৰ ধুইছোঁ ভালদৰে। ধুই মেলি ফুলৰ গুৰিত দিম, মানে গোলাপ ফুলৰ গুৰিত দিম। গোলাপকেইডাল আপোনালোকক দেখুৱাই নহ'ল। আৰু নাৰিকলখিনি এটা ৰেচিপিত খটাম কিবা। তাৰপাছত একেবাৰে আপোনালোকক লগ পাইছোঁ মই গধূলি ভাত পানী খাই শুই গৈছিলোঁ। তাৰপাছত উঠি এয়া মাকৈ দুটা আছিলে, ভাবিলোঁ ল'ৰা ছোৱালী দুটাক পুৰি দিওঁ। মাকৈকেইটা এনেদৰে গেছত জুইতে এতিয়া পুৰিব লৈছোঁ। আৰু পুৰা হোৱাৰ পাছত মই এনেদৰে কাগজ এখনেৰে যিখিনি ছাই লাগি থাকে সেইখিনি এনেদৰে ভালদৰে মচি লৈছোঁ। ছাইখিনি খোৱা গ'লে বেয়া, আৰু আকৌ মুখতো লাগি ধৰে। ভালদৰে এইখিনি ছাই মচি লৈছোঁ। লৈ মেলি এয়া বাটাৰ লৈছোঁ। আপোনালোকে বাৰু বাটাৰ দি এনেদৰে মাকৈ খায়নে জনাবচোন, খাই কিন্তু খুবেই ভাল লাগে। এনেই নিমখ দি খোৱাতকৈ এনেদৰে বাটাৰ লগাই খাবচোন, হেল্ডিও হয় আৰু খায়ো ভাল লাগে।
এনেকৈ মই দুটা মাকৈতে বাটাৰ সানি ল'লোঁ দেখিছে আৰু ল'ৰা ছোৱালীক অলপমান জুতি লগা কৰি দিলে ভালো পায় তেন্তে মোৰ ভিডিঅ'টো আজি কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব যদিহে ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি